নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আৰপিএফ কনিষ্টেবল এক্সাম চলি আছে আপোনাৰ 2 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে যি সকলেতে এক্সাম দি আহিলে তেওঁলোকে এক্সাম প্ৰসেছটো কেনেকুৱা হৈছে ফুল গম পাইছে যেহেতু যত নেকি ময়ো এপ্লাই কৰিছিলো মোৰ আছিল যোৱা কালি 4 মাৰ্চ তাৰিখে থাৰ্ড শিফটত আছিল জুৰহাটৰ প্ৰিয়া ভৱনত আছিল তাত দুই এটা ক্যান্ডিডেট লগ পাইছো মোৰ চিনাকি সাবস্ক্ৰাইবাৰ তেওঁলোকে মাতিছে ভাল লাগিছে যি সকলে মাতিছে আৰু যি সকলৰ আগন্তুক দিনত আছে তেওঁলোকে ভিডিওটো হেকলৈকে চাব আপোনালোকৰ কেনেকুৱা কি প্ৰসেছ হৈছে গুটেই তথ্যখিনি এইটো ভিডিওৰ দ্বাৰা জানিব পাৰিব আৰু ভিডিওটো এতিয়া আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভিডিওবিলাক অকমান শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইনফৰমেশনখিনি পাই যদি ভাল লাগে যদি সাবস্ক্ৰাইব কৰি ৰাখো বুলি ভাবে তেতিয়াহে কৰিব কোনো জবৰদস্তিকে নহয় যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবই লাগিব এনেকুৱা কোনো কথা নাই যাৰ সুবিধা হৈছে বুলি ভাবিছে মোৰ চেনেলটোৰ পৰা তেওঁলোকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেহেতু তিনটা শিফটত হৈছে সকলোৱে গম পায় আপোনালোকৰ এক্সাম বিলাক ইমান ইজি হোৱা নাই ইমান হাৰ্ড হোৱা নাই এটা মিডিয়াম লেভেলৰ এক্সাম বিলাক চলি আছে প্ৰথম আপুনি যোৱাৰ লগে লগে আপোনাৰ যিখন এডমিট কাৰ্ডখন লৈ যাব আৰু এপ্লাই কৰোতে যিখন ফটো দিছিলে সেই ফটোখন আপুনি এক প্ৰিন্ট কৰি লগত লৈ যাব সেইখন হলেহে আপোনালোকৰ এক্সামত এন্ট্ৰি কৰিবলৈ দিব हे एग्जामो एंट्री কৰা হেইখন লৈ যাব ফটোখন আৰু এডমিট কাৰ্ড আৰু এটা আধাৰ আইডি পো আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড নহব আপোনাৰ পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিটো নেকি আপোনাৰ ডেট অফ বাৰ্থ আৰু নিজৰ ফটোকপি থাকিব লাগিব আৰু সেম থাকিব লাগিব এডমিট কাৰ্ডৰ মতে তেহে আপোনালোক এন্ট্ৰি কৰিবলৈ দিব তাৰ পিছত আপোনালোক চেক কৰিব মই আগতে ইতিমধ্যে কৈছো আপোনালোক কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী লগতে তাবিজ ফুলি আঙঠি চেইন গাত যদি ৰছী পিন্ধি যায় হেইবিলাকো আপোনালোকে লগত লৈ যাবলৈ নিদিব হেইভাবে আপোনালোক সকলোখিনি বাহিৰতে ৰখাই থৈ যাব লাগিব বা সকলোখিনি খুলি যাবলৈ চেষ্টা কৰিব তাৰ পিছত 2-3 বাৰ সিকিউৰিটি চেক কৰিব আৰু মেচিন লগাইও চেক কৰিব আপোনাৰ কিবা ইলেক্ট্ৰনিক সামগ্ৰী লগত গৈছে নেকি তাৰ পিছতে আপোনাৰ বায়োমেট্ৰিক টেষ্ট হ'ব ফিংগাৰপ্ৰিন্ট ল'ব আপোনাৰ ফটো ল'ব আপোনাৰ স্ক্যান কৰিব এডমিট কাৰ্ডটো ৰিয়েলি হয় নে নহয় ফেককে বনাই নিয়া একো নাই এখিনি কোনো টেনচন ল'ব নাই আপোনালোক ধুনিয়াকৈ আৰামছে সোমাই যাব তাৰ পিছত এক্সাম হলত প্ৰায় যেটো ৰিপোৰ্টিং টাইম যেটো দিছে হেতু মতে আপোনালোক সোমাইছে তাতকে দেৰি হলে আপোনালোকে সোমাবলৈ নাপাব ক্যান্ডিডেটৰ উপস্থিতিটো যদি আমি চাও প্ৰায় 40% 100টা ক্যান্ডিডেটৰ ভিতৰত 40টা ক্যান্ডিডেটে উপস্থিত আছে এক্সাম দিয়াত বেছি ক্যান্ডিডেট যোৱা নাই যেহেতু কি কথা কি বটা নাজানো যি দিন নিচিনা ইমান ভিৰ লগা নাই জুৰহাটৰ যেটো সেন্টাৰ মই এক্সাম দিছো তাত দেখিবলৈ পাইছো তিনটা শিফটত 40 টাকে হওঁতো একটা শিফটত 3 সেকেন্ড 120 টা ক্যান্ডিডেট হলে এইভাবে ইমানো 40% সৰি 40 টা ক্যান্ডিডেট নহয় ইমানো কম ক্যান্ডিডেট নহয় যথেষ্টখিনি ক্যান্ডিডেট এক্সাম দিছে বৰ্তমানে হেইভাবে আপোনালোকৰ ইয়াৰ পিছত আহিলে প্ৰথম যেহেতু আপোনালোকৰ মেথছৰ কোৱেশ্চন আহিছে মেথছখিনি ইমান ইজি নহয় মানে হাৰ্ড লেভেল আহিছে যেহেতু 35টা মেথছ কৰিবলৈ টাইমিং লাগে তাৰ পিছতে আহিলে আকৌ আপোনালোকৰ ৰিজনিং আহিলে 35টা কোৱেশ্চন ৰিজনিং কিটা কিটামান মাজে মাজে যদি ভালদৰে চাই ইমান হাৰ্ড নহয় ইজি আহিছে কিন্তু অলপ পকাই দিছে সম্বন্ধ উলিওৱা হওক এলফাবেটিক্যাল হওক অলপ মানে ট্ৰাফকে দিছে যেটো আৰপিএফ এক্সামত ট্ৰাফকে আহে আৰু মেইন পইণ্টটো হল আপোনাৰ জিকে যেটো 50টা কোৱেশ্চন আহিব জিকে কমেন্ট পেলাবলৈ ইনেই কঠিন কিন্তু যিবিলাক কোৱেশ্চন দিছে আপোনালোকৰ মাথা ঘূৰাই যাব মোৰ যেহেতু পেপাৰটোত আহিলে আপোনালোকৰ 1991 ৰ নীতি আয়োগৰ কথাই আটাইতকৈ বেছিকৈ আহিলে তাৰ পিছত 23 24 21 এই তিনটা ইয়াৰ্ছৰ কাৰেন্ট এফেয়াৰ আহিছে কি ঘটনা হৈছে কি নাই হোৱা তাৰ পিছত আৰু আমাৰ নৰ্থ ইষ্টৰ কিছুমান প্ৰশ্ন দেখিবলৈ পালো নেপালো তিনটা প্ৰশ্ন মই যেটো লিখি আনিছিলো আপোনালোকৰ মোৰ মনত আছে আপোনালোকৰ যিখন মোৰ যেটো কোৱেশ্চন বিলাক কৰি অলপ টাইম মই ৰখালোগে কোৱেশ্চনখিনি মনত ৰখাবৰ কাৰণে কোৱেশ্চন আহিছিলে এটা আহিছিলে আপোনালোকৰ পাকঘৰৰ কোনবিধ পাচলিত সাইট্ৰিক এসিড পোৱা যায় তাতে নেমু দিছিলে পালেং শাক দিছিলে গাখীৰ দিছিলে আৰু দৈ দিছিলে দৈ গাখীৰ হয়তো এইকেইটা অপচনে দিছিলে মই যিমানটো মনত আছে তাৰ পিছত আৰু এটা আহিছিলে বৰাইল পৰ্বতমালা শীৰ্ষ শৃংগ কি হেতু কোৱেশ্চন আহিছিলে তাৰ পিছত আৰু এটা যদি চাও মই এতিয়া ঠিক মনত পেলাব পৰা নাই পাৰো যদি মই এটাতে দেখাই দিম আপোনালোক কোৱেশ্চন কিটা লিখি আনিছিল আখৰবিলাক বৰ ঠিক নহল যেটো খুব লৰালিগাও দেখিলেতো আপোনালোক লিখি আনিবলৈ নিদিবই মই লুকাইছো কৰি মনে মনে আপোনালোকৰ কাৰণে লিখি আনিছিল তিনটা কোৱেশ্চন তাৰ পিছত আৰু থৰ মৰুভূমি লু প্ৰবাহ অঞ্চল কোনটো এনেকৈ আহিছিলে থৰ মৰুভূমি লু প্ৰবাহ অঞ্চল কোনটো আহিছিলে আৰু আপোনাৰ মেঘালয় মালভূমি দিছিলে এনে ধৰণৰ 4টা মান অপচন দিছিলে আপোনালোকৰ এইকেইটা কোৱেশ্চন আহিছে যদি কোনোবাই দি আহিছে যদি কমেন্ট কৰিব হয় নহয় তাৰ পিছত আউটা আহিছিলে আমাৰ পুৰণি বেদ যিখন ঋগবেদ
ঋগ্বেদ কি ভাষাত লিখা হৈছিলে, পালি ভাষা নে, হিন্দী ভাষা নে, ইংলিছ ভাষা নে, এনেকৈ কেইটামান ভাষা দিছিলে। আপোনালোকে কোনটো ভাষা চইচ কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। জিকে কুৱেশ্যনখিনিতো আপোনাৰ কমন পেলৰ টান, যথেষ্ট ভিতৰৰ পৰা কুৱেশ্যন দিছে, নীতি আয়োগৰ কথা দিছে। তাৰপিছত আপোনাৰ 1991ৰ কুৱেশ্যনে বহুখিনি পালোঁ। তাৰপিছতে আপোনাৰ 24, 23, 21ৰ কাৰেণ্ট এফেয়াৰ। তাৰপিছত আপোনাৰ মই কৈছোঁৱে যিকেইটা কুৱেশ্যন মোৰ মনত আছে ধুনীয়াকৈ আপোনালোকক কৈ দিছোঁ। আপোনালোকে যদি দি আহিলে নিশ্চয় গম পাইছে, যিসকল আগন্তুক আছে সেইকেইটা কুৱেশ্যনৰ ভিতৰত কোনোবা এটা আহি যাব পাৰে, আপোনালোকৰ সুবিধা হ'ব। ভিডিঅ'টো অকণমান সকলোলৈকে শ্বেয়াৰ কৰি দিব। তাৰপিছত আপোনালোকে গোটেই প্ৰচেছখিনি তাত গম পাবই। এইবাৰ ইমান এটা যিহেতু এক্সাম শেষ হোৱাৰ পিছত ল'ৰা ছোৱালীবিলাক অলপ হুলস্থুল হয় ওলাবৰ কাৰণে, সেইবাবে আগতেই আপোনাৰ এটা টেবলেট ছিষ্টেমত আনি তাতে ফটো লৈ লৈছে, স্কেন কৰি লৈছে। এইবাৰ ছিষ্টেমটো অলপ ভাল হৈছে, অলপ ফাষ্ট হৈছে মানে। তাৰপিছত আৰু আপোনালোকে কম্পিউটাৰ যদি চলাই মেলি পোৱা নাই, যি টি নিটিপিব, আপোনাৰ কুৱেশ্যন পেপাৰখন হয়তো ৰিজেকশ্যন মাৰিব পাৰে। যি মতে কয় তেওঁলোকে ভালদৰে ধ্যান দি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব, যিহেতু কম্পিউটাৰ এক্সাম বহুত ৰিক্সত দিব লাগে। ইমান ইজি বুলি হাৰ্ডলি নল'ব, আপোনাৰ চিম্পুলকৈ এক্সামটো দি আহিব। তাৰপিছতে আপোনালোকৰ কাট অফৰ কথাটো যদি আমি চাওঁ, বৰ বিশেষ কাট অফ নাযায়। SI কাট অফখিনি আহিলে মই অলৰেডি ভিডিঅ' বনাইছোঁ, আপোনালোকে চোৱা নাই যদি চাই ল'ব। 75 হাইজ গৈছে। কনিষ্টবলৰো ঠিক তাৰ ওচৰে পাজৰে থাকিব, যিটো পেপাৰটো হাৰ্ড আহিছে। কাট অফ আপোনাৰ মিনিমাম যদি 80 নাম্বাৰ এটা পায়, 80, 85ৰ পৰা 90 ভিতৰত যদি পায়, আপোনাৰ চাকৰিটো পোৱাৰ চান্স থাকিব। যিটো কাষ্টৰে নহওক, SC ST বা EWS অলপ কম যাব পাৰে, কিন্তু OBC জেনেৰেলৰ ক্ষেত্ৰত কৈছোঁ। আৰু ফিমেলৰ আপোনাৰ 70 পালে আপোনালোকৰ ফাইনেল চিলেকশ্যন ধৰি ল'ব পাৰে মোৰ হিচাপত। বাকী বেছিও হ'ব পাৰে, এতিয়া ক'ব পৰা নাযায়, যিহেতু মই এইটো এক্সপেক্টেড কৈছোঁ, অনুমানিক। সেইবাবে আপোনালোকে এনেকুৱা প্ৰচেছতে এক্সামটো হৈছে, ইমান টেনশ্যন ল'ব নালাগে। যিসকল আগন্তুক দিনত আছে ভালদৰে দিব, এইকেইদিন ভালদৰে চাই থওক। জিকে বেছি চাওক, আপোনাৰ মেথছ ৰিজনিংখিনি কৰিবলৈ সময় নহ'বগৈ পাৰে, যিহেতু 1.5 ঘণ্টাই দিছে 120টা কুৱেশ্যন। ৰিজনিং মেথছত আমাক যিহেতু সময় লাগে যথেষ্ট, বহুত টাফকৈ যিহেতু ৰিজনিংকেইটা দিছে বা মেথছকেইটা অকণমান ইমান ইজি নহয়, সেইকাৰণে বেছি টাইম তাত যদি চাই থাকে জিকে আপুনি কুৱেশ্যন কৰিবলৈ নাপাব। আৰু এনেকুৱা নহয় যে অকল বোলে মেথছ ৰিজনিং কৰি পাছ কৰিব নোৱাৰে, যি SSC GD নিচিনা। ইয়াত সকলোখিনি টাচ কৰিবলৈ 120টা কুৱেশ্যন, 50টা জিকে কুৱেশ্যন যিহেতু আছে। সেইবাবে আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক আৰু ইনষ্টা ID দি থৈছোঁ, ফ'ল' কৰি ৰাখিব। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি থাকিব। আৰু মোৰ চেনেলটোৰ পৰা যদি লাভ হয় বুলি ভাবে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা IDটো ফ'ল' কৰিব আৰু লাইক কৰি দিব, সকলোলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। মই যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ আছিলে, যি কুৱেশ্যন মনত আছিলে আপোনালোকৰ আগত ক'লোঁ। ভাল লাগে যদি কমেণ্ট এটা কৰিব, ভাল লাগিছে নে বেয়া লাগিছে। আৰু নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।